যিহেতু পুহ মাহ ডিচেম্বৰ মাহ গৈ জানুৱাৰীত সোমাইছে শীতৰ প্ৰকোপটোৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এটা নিৰ্দেশনা জাৰি কৰিছিলে যে জিলা অনুসৰি জিলাসকলৰ মাননীয় আয়ুক্তসকলে সিদ্ধান্ত ল'ব পাৰে যে বিদ্যালয়সমূহৰ সময়সূচীৰ ওপৰত সিদ্ধান্ত ল'ব পাৰে সেই নিৰ্দেশ মৰ্মে মাননীয় আয়ুক্ত মহোদয়ৰ লগত আলোচনা কৰাৰ মৰ্মে ডিব্ৰুগড় জিলাৰ সমূহ বিদ্যালয় আজিৰ তাৰিখৰ পৰা আমি পুৱা 10 বজাৰ পৰা আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 10 বজাৰ পৰা কৰা এইটো কাৰণেই হৈছে যে পুৱা 9 বজালৈকে যেহেতু বিদ্যালয় সময়সূচী আছিল 9 বজাৰ পৰা আছিলে সেই সময়ছোৱাত আৰু এঘণ্টাৰ পিছলৈকে আমি বঢ়াই দিয়া হৈছে যাতে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলো বিদ্যালয়লৈ আহিবলৈ সুবিধা হয় আৰু খুব কাহিলি পুৱাৰ পৰা আৰম্ভ কৰি যিটো শীতৰ প্ৰকোপ পৰে সেইটো অকণমান লাঘৱ হোৱা যেন অনুভৱ হয় সেইটো কাৰণে আমি 10 বজাৰ পৰা বিদ্যালয় সময়সূচীসমূহ ৰাখিবলৈ সকলো বিদ্যালয়লৈ নিৰ্দেশনা দিয়া হৈছে এই নিৰ্দেশনা কেতিয়ালৈ বাহাল থাকিব শীতৰ প্ৰকোপটোৰ প্ৰতি লক্ষ্য ৰাখি জলবায়ুটো আমাৰ যিহেতু আমাৰ পুহ মাহ বা নিৰ্দিষ্ট দিন বুলি আমি ক'বলৈ অকণমান দিগদাৰ হৈ গৈছে গতিকে আমি যেতিয়া লক্ষ্য ৰাখিম পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি এটা সিদ্ধান্ত আকৌ ল'ম যে আজিৰ তাৰিখৰ পৰা সময়সূচীটো আগৰ পূৰ্বৰ সময়সূচী কৰা হৈছে বুলি আমি এটা সিদ্ধান্ত ল'ম গতিকে আগতীয়াকৈ ক'বলৈ বা পূৰ্বানুমান কৰিবলৈ অকণমান অসুবিধা হয় এই ক্ষেত্ৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221